নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মিথুন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে এক উদযাপনৰ দিন হ'ব। হয় আপুনি কোনোবা ডাঙৰ অনুষ্ঠানলৈ যাব, নহয় আপুনি আপোনাৰ ঘৰতে কোনোবা ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰিব। ইয়াৰ বাবে ঘৰত সুখৰ পৰিৱেশ হ'ব যদিও ব্যস্ততাও অধিক হ'ব। কোনোবা বা আনজন ঘৰলৈ অহা যোৱা কৰি থাকিব। এই সময়ছোৱাত আপুনি আপোনাৰ পৰিয়ালৰ সদস্য আৰু বন্ধু বান্ধৱীক লগ পাই থাকিব আৰু সুখ দুখৰ মুহূৰ্ত ভাগ কৰি থাকিব। কিছু পৰিয়ালৰ কামক লৈ চিন্তা থাকিব, কিন্তু কথা বতৰাৰ জৰিয়তে সমাধান হ'ব। যদি পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাদ হৈছে, তেন্তে এই মাহটো ইয়াৰ সমাধান হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি বহুতো পুৰণি বা নতুন পেমেণ্ট কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা মানসিক চাপৰ হৈ থাকিব। যদিও আপুনি আপোনাৰ ব্যৱসায়ত সফলতা লাভ কৰিব আৰু আয়ো আগৰ তুলনাত বেছি হ'ব, কিন্তু আপোনাৰ খৰচো বৃদ্ধি পাব। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰিছে, তেন্তে তাৰ পৰাও লাভ পাব। যদি আপুনি ব্যক্তিগত খণ্ডত কাম কৰি আছে, তেন্তে আপোনাৰ ওচৰৰ কোনোবা এজনৰ পৰা সহায় পাব। তেওঁলোকৰ পৰা নতুন চাকৰিৰ প্ৰস্তাৱো আপুনি লাভ কৰিব পাৰে, যিটো ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে এই মাহত কোনো সমস্যাৰ সন্মুখীন নহ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি স্কুলত পঢ়ি আছে আৰু নতুন কিবা এটা কৰিবলৈ ভাবিছে, তেন্তে কোনো পাঠ্যক্ৰমত যোগদান কৰা বা আন কিবা এটা, তেন্তে এই মাহটো তাৰ বাবে খুবেই ভাল হ'ব। এই মাহটো আপুনি আপোনাৰ দক্ষতা চিনাক্ত আৰু নিখুঁত কৰাত কটাব। এই সকলোবোৰ ভৱিষ্যতেও অতি উপযোগী হ'ব। গতিকে বেছি
চিন্তা নকৰিব, আগবাঢ়ি যাওক। কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো অত্যন্ত প্ৰত্যাহ্বানমূলক হ'ব। যদি আপুনি কোনো প্ৰকল্পত কাম কৰি আছে তেন্তে সাৱধান হওক, কাৰণ ইয়াত আপুনি বিফলতাৰ সন্মুখীন হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে চাকৰি পাবলৈ অধিক কষ্ট কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি আপোনাৰ প্ৰেম জীৱনত হতাশাৰ অনুভৱ কৰিব। আপুনি অনুভৱ কৰিব যে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকৰ বাবে অত্যাধিক কাম কৰি আছে, আনহাতে সন্মুখৰ পৰা তেনেকুৱা একো দেখা নাযায়। ইয়াৰ বাবেও মনত এটা নিশ্চয়তাৰ অনুভূতিৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত যদি আপুনি তেওঁলোকৰ লগত মুকলিকৈ কথা পাতে তেতিয়া পৰিস্থিতি উন্নত হ'ব। যদি আপুনি বিয়াৰ বাবে অপেক্ষা কৰি আছে আৰু আপোনাৰ পৰিয়ালে আপোনাৰ বাবে এজন সংগী বিচাৰি আছে তেন্তে ইয়াত খৰখেদা নকৰিব আৰু আক্ৰমণাত্মক মনোভাৱৰ পৰা আঁতৰি থাকিব। আপোনাৰ বাবে উপযুক্ত সম্পৰ্কৰ বাবে অপেক্ষা কৰি আছে। এই মাহত অবিবাহিত লোকসকল হতাশ হ'ব যদিও তেওঁলোকে হয়তো কাৰোবাৰ লগত কথা বতৰা আৰম্ভ কৰিব, কিন্তু বেছিদিন নাথাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ নিজকে ফিট কৰি ৰখাৰ প্ৰচেষ্টা এই মাহত ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব আৰু আপুনি আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব। যদিও মাহৰ দ্বিতীয় সপ্তাহত চকুৰ কিছু সমস্যা হ'ব পাৰে, কিন্তু বেছি দিন নাথাকিব। যদি আপুনি বেছি গৰম অনুভৱ কৰে তেন্তে ঠাণ্ডা বস্তু সেৱন কৰক আৰু যিমান পাৰে সিমান ফলৰ ৰস খাবলৈ চেষ্টা কৰক। মানসিক ভাগৰ হ'ব, কিন্তু সঠিকভাৱে চম্ভালি ল'ব। কিছুদিনলৈ অস্থিৰতাৰ পৰিস্থিতি অব্যাহত থাকিব। কম টোপনিৰ সমস্যাও মাহৰ মাজভাগত আপোনাক আমনি কৰিব। এনে পৰিস্থিতিত সংযমেৰে কাম কৰাৰ অভ্যাস গঢ়ি তোলক আৰু সকলোৰে লগত মধুৰ আচৰণ কৰি থাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বাদামী ৰং ব্যৱহাৰ কৰিব পাৰে। মিথুন ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। আপোনাৰ ঘৰত কাম বেছি হ'ব, যাৰ বাবে কিছুদিন খিংখিঙীয়া হৈ থাকিব পাৰে। এনে পৰিস্থিতিত আপুনি এনেকুৱা এটা কথা ক'ব যাৰ বাবে সকলোৱে হয়তো আপোনাক বেয়া অনুভৱ কৰিব। গতিকে কথাবোৰ যাতে বেয়া নহয় তাৰ বাবে আগতীয়াকৈ ইয়াৰ যত্ন লওক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব।
সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল মিথুন ৰাশি ব্যক্তিসকলে এই 2025 বৰ্ষৰ এপ্ৰিল মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰাওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটোৰ লগত সংযোগ ৰাখিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যেতিয়া আমি পুনৰ লগ পাওঁ অন্য এটা ভিডিঅ'ত এই চেনেলটোৰ জৰিয়তে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।